অসমীয়া ৰান্ধনীঘৰলৈ স্বাগতম। আজি এখন খুব ধুনীয়া থালিৰ সৈতে আহিছোঁ আৰু সেইখন থালি হ'ল তেলবিহীন এখন হেল্ডি থালি আৰু এক টোপালো তেল নিদিয়াকৈ ৰন্ধা এখন খুব ধুনীয়া হেল্ডি থালি। বিৰাটেই খাবলৈ ভাল হৈছিলে, গতিকে আপোনালোকক দেখাবলৈ মন গ'ল। আৰু আজি মই ৰান্ধিলোঁ মৰিচা শাক ভাজিলোঁ বিলাহীৰ সৈতে। এইখিনি তাতে মই 3 ফুটা নহৰু দি দিলোঁ আৰু নিমখ হালধি আৰু মাজে মাজে লৰাই থাকি খুব ধুনীয়া, ইমানেই ধুনীয়া মানে তেল নিদিয়া যেন নালাগিলে। তাৰ পাছত আৰু বনালোঁ বিলাহী পোৰা পিটিকা। বিলাহী পোৰা পিটিকা চবেই জানেই নহয় জানো। আৰু তাৰ পাছত ৰান্ধিলোঁ জিকা আলু বিলাহীৰে জোল। তাতো মই নিমখ হালধি আৰু 3 ফুটা নহৰু দিছোঁ আৰু ইচ্ছা কৰিলে আপুনি জিৰা গুড়ি ধনিয়া গুড়ি দিব পাৰে। আৰু এইফালে 2 টুকুৰা আম লৈছোঁ, 2 টুকুৰা তিয়ঁহ আৰু এটুকুৰা কণী বইল। গতিকে খাই ৰাইজে খুব ভাল পালে, ছোৱালীহঁতেও খুব ভাল পালে। গতিকে আপোনালোকক দেখাবলৈ মন গ'ল। এই ধৰণে তেল নোহোৱাকৈ বা তেল নিদিয়াকৈ ৰন্ধা এদিন খাই চাবচোন, খুব ভাল লাগে আৰু স্বাস্থ্যৰ কাৰণে খুব ভাল নহয় জানো। গতিকে তেল যিমান পাৰে কম খোৱাটো ভাল কাৰণে এইদৰে ৰান্ধিলোঁ।